হেল্ল' গাইজ, আমি আজি আহিছোঁ অভয়পুৰীৰ ঈদগাহ ফিল্ডখন ঈদৰ দিনা কেনেকৈ সজাইছে সেয়া চাবলৈ। এয়া আমি আহি পালোঁৱে ইয়াতে। খুব ধুনীয়া পৰিৱেশ হৈছে আৰু ঈদৰ দিনা আহিব পৰা নাছিলোঁ যিহেতু খুবেই বৰষুণ আছিল আৰু বৰষুণ বতৰত আহিব পৰা নাছিলোঁ। সেইকাৰণে আমি নেক্সট ডেহে ইয়াতে আহিছিলোঁ। এয়া আমি গেটৰ সন্মুখত হিয়াৰ আমঠু জুবিন দাক দেখি খুবেই ভাল লাগিল। তেখেতক মনত ৰখাৰ বাবে খুব ভাল লাগিল মনটো। প্ৰথমতে ষ্টাৰ্টিঙতে জুবিন দাৰ ফটোখন লগোৱা হৈছে। এয়া বহুত মানুহ আহিছে, ইয়াত বহুত ভিৰ লাগি গৈছে আজি। এতিয়া আমি লাহে লাহে ভিতৰৰ চৰালৈ যাম, আপোনালোকক দেখুৱাম। কমপ্লিট আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু ইয়াত আনফালে ফাংচন হৈ আছে, তাত কোৰাণ শ্বৰীফ পাঠ কৰাৰ প্ৰতিযোগিতা, গজল কোৱাৰ প্ৰতিযোগিতা ইত্যাদি এইবিলাক কম্পিটিশ্যন হৈ আছে। আৰু আমি এতিয়া ভিতৰৰ ফালে গৈ আছোঁ। নামাজ পঢ়া ঠাইখিনি কেনেকৈ সজাইছে সেইটো আপোনালোকক দেখুৱাম। ইয়াতে বহুত গেট বনাইছে, গেটৰ ওপৰত বহুত ডিজাইন ষ্টাইলিছ কৰিছে, খুব ভাল লাগিছে। পৰিৱেশটো খুবেই দেখিবলৈ ধুনীয়া হৈছে। চাৰিওপিনে কেৱল লাইটিং আৰু লাইটিং আৰু খুবেই ভিৰ লাগি গৈছে। আমি ভিতৰত গৈ আছোঁ। এয়া আমি ভিতৰত আহি পালোঁ। এইখিনি হৈছে নামাজ পঢ়া ঠাই। ইয়াত সকলোকে একগোট কৰি লৈ ইয়াত নামাজ পঢ়োৱা হয় আৰু খুব ধুনীয়া লাগিছে এইখিনি। ইয়ালৈ আহি খুবেই ভাল লাগিল। ইমানখিনিয়ে ভিডিঅ'টো আছিল। আজিলৈ সামৰিছোঁ। সকলোকে বাই বাই কৰিছোঁ।